নানান গীত ৰচিছিলে কিন্তু দেউতাৰ গীতবোৰ ধৰি লওক ফুল ভৰা ফুলনিত কি যে মিঠা হাঁহি শুনি শুনি লম যেনে পাহি দুপাহি নালা গাঁঠি থবলৈ আকৌ ক'বলৈ গ'লে আকাশৰে নীলাই পৃথিৱী খাবতে জোনাকে খাবতে সাগৰ দেউতাই প্ৰেমৰ গীত কম লিখিছিলে দেউতাও সেই একেধৰণৰ কথা কৈছিলে এই মই ভাবোঁ যে আজি দেউতা আজি এই গীতটি মই তোমালৈ উৎসৰ্গা কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে দেউতাই নিশ্চয় এই গীতটি শুনি ভাল পাইছে চাগে আৰু ওপৰৰ পৰা চাগে মোক আশীৰ্বাদ দিছে আবেগেৰে মন ভৰি থকা কাৰণে সহ্য ৰাইজ বেছি কথা ক'ব মই এনেও বক্তৃতাবোৰ বেছিকৈ দিব নোৱাৰোঁ কামত লগাই দিব কাম কৰিব পাৰিম কিন্তু বক্তৃতা কম দিব পাৰোঁ সেইকাৰণে বেয়া নাপাব যা হওক আজি পুনৰবাৰ আপোনালোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোৰ জীৱন সাৰ্থক হ'ল আজি মোৰ ইমান এই গুৰুত্বপূৰ্ণ দিনটোত আপোনালোক সকলোৱে আহি আপোনালোকৰ আশীৰ্বাদ আমাক দিলেহি তাৰ বাবে আপোনালোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ তাতৰে আপোনালোকৰ ওচৰত ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকক আশীৰ্বাদ দিয়ক আপোনালোকৰ সকলো মনোকামনা পূৰ্ণ হওক আৰু এইদৰেই যেন আপোনালোকে মোৰ দৰে আৰু বহুতো শিল্পীক আৰু বহুতো ব্যক্তিক এনেধৰণে যাতে আশীৰ্বাদ উৎসাহ আৰু উদ্দীপনা আৰু আপোনালোকৰ আশীৰ্বাদ যাতে দি যাওক ইয়াকে কৈ পুনৰবাৰ আজিৰ এই অনুষ্ঠানটিৰ লগত এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত যিসকল ব্যক্তিয়ে আজি মোক ওতঃপ্ৰোতভাৱে জড়িত হৈ মোক সহায় আগবঢ়ালে হাত আগবঢ়ালে তেওঁলোক সকলোকে মই যদি নাম লওঁ এটা এটাকৈ বহুত নাম ল'ব লাগে